এটি চুটি গল্প আত্মবিশ্বাস। গীতি নামৰ এজনী সৰু ছোৱালী আছিল। নাচৰ প্ৰতি তাইৰ খুব আগ্ৰহ আছিল আৰু তাই ভাল নাচিছিলো। কিন্তু আন মানুহৰ আগত তাই নাচিবলৈ বৰ ভয় কৰিছিল। গতিকে তাই কোনো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল। মাক দেউতাকে তাইক বহু উৎসাহ দিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল। এদিন মাকে তাইক ওচৰত বহুৱাই লৈ এটি পোৱালি চৰাইৰ সাধু শুনাইছিল, যিটো চৰায়ে উৰিবলৈকে ভয় কৰিছিল। চৰাই পোৱালিটোৱে মাকৰ উৎসাহ আৰু অনুপ্ৰেৰণাত সাহস গোটাই ডেউকা মেলি এদিন বাঁহৰ পৰা মুকলি আকাশলৈ কিদৰে উৰা মাৰিছিল সেই কথা শুনি গীতি অনুপ্ৰাণিত হৈছিল। তাই নিজৰ ভয় সংকোচ ত্যাগ কৰি কঠোৰ পৰিশ্ৰম কৰিছিল আৰু আত্মবিশ্বাসেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ তথা সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ পৰা তাই ভয় নোহোৱাকৈ আত্মবিশ্বাসেৰে আগুৱাই গৈছিল। এই সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে আমি সদায় আত্মবিশ্বাসী হ'ব লাগে। আত্মবিশ্বাসেৰে আগবাঢ়িলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। ধন্যবাদ।